আজি মনডে আৰু মই লাষ্ট ভিডিঅ'টোত কৈছিলোঁ যে মনডে মই এটা ষ্টকত ছুইং ট্ৰেড কৰিম বুলি। ঠিক আছে, যোনে নেকি সেইটো ভিডিঅ' চোৱা নাই গৈ পেলাই চোৱাগে, চেনেলতে আছে, গোটেইখিনি ভিডিঅ' আছে। তাৰে হয়তো লাষ্ট 2 নম্বৰ ভিডিঅ'টো চাবা, তাতে মই চাগে কৈছিলোঁ। ঠিক আছে, তো এতিয়া মনডে আজি চাওঁ, ট্ৰাই কৰোঁ, কি দেখা যাওক যে মই ষ্টকটোত ইনভেষ্টিং কৰিব পাৰোঁ নে নোৱাৰোঁ। গোটেইখিনি ভিডিঅ'টো শেষলৈকে চাই থাকিবা, তেতিয়া বুজি পাবা কেনেকৈ ইনভেষ্ট কৰা যায়, সেইটোও গম পাবা। যোনে নাজানা, যোনে জানা তেওঁ কমেণ্ট এটা কৰি দিবা, তেতিয়া মই গম পাম যে তোমালোকে এইবিলাক নলেজ আছে আৰু বহুত ভাল কথা তেতিয়া। ঠিক আছে, তো এতিয়া মই গোটেইখিনি দেখাই দিম, কেনেকৈ কি ইনভেষ্ট কৰে গোটেই প্ৰচেছটো দেখা পাবা ভিডিঅ'তে। এণ্ড এটা কথা কৈ দিওঁ যে এইটো ভিডিঅ' কোনো ছাজেশ্যন কৰা নাই। ঠিক আছে, কোনো এডভাইচ নহয় যে তুমি ষ্টকত এইটো ষ্টকতে মানে ইনভেষ্ট কৰা, ইমান প্ৰাইচতে ইনভেষ্ট কৰা, এইবোৰ কোনো ইনভেষ্টিং ছাজেশ্যন নহয়। ঠিক আছে, ইয়াতে কোনো টিপছ মই দি থকা নাই, জাষ্ট মই এডুকেশ্যন পাৰপাছত ভিডিঅ'টো দেখাইছোঁ যে কেনেকৈ কি মই মোৰ নিজৰ ইনভেষ্টিং কৰোঁ মানে। ঠিক আছে, গতিকে মোৰ ষ্টাইলৰ কেনেকৈ ইনভেষ্টিং মই কৰোঁ গোটেইখিনি ইয়াতে দেখাম বুলি আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ জাৰ্ণি। আহি থকা দিনতো মই এনেদৰে মানে ভিডিঅ'বোৰ দি থাকিবলৈ চেষ্টা কৰিম। যিহেতু তোমালোকে ভাল পাইছা ভিডিঅ'বোৰ চাই, লাষ্ট ভিডিঅ'ৰ পৰা মই গম পাইছোঁ যে বহুত মানে লাষ্ট ভিডিঅ'কেইটাত বহুত মৰম দিছা। চ' সেইটো কাৰণে ভাবিছোঁ এইটো কণ্টিনিউ কৰোঁ ছিৰিজটো, গতিকে ভিডিঅ'টো বনালোঁ এণ্ড ৱাটচ কৰা, গোটেইটো ভাল লাগিব। এতিয়া মই দেখাই আছোঁ কেনেকৈ কি স্ক্ৰীন ৰেকৰ্ডিংটো মই ইয়াতে লগাই দিম। ঠিক আছে, মোবাইলত। তো প্ৰথম কথা যে মাৰ্কেটটো এতিয়া এনালাইজ কৰিম 9:35 আৰু এনালাইজ কৰিবলৈ তোমাৰ একজেক্টলি কি হৈ আছে চাব লাগিব। বৰ্তমানটো ফল কৰি আহিছে অকণমান, যোনটো নেকি মই লাষ্ট কৈছিলোঁ ভিডিঅ'ত যে ফল কৰিলে ভাল হ'ব মোৰ কাৰণে ইনভেষ্ট কৰিবলৈ। ঠিক আছে, বাকী এতিয়া 1 আৱাৰ টাইম ফ্ৰেমত এটা বক্স ইয়াতে জেনেৰেট হৈ আছে, এই বক্সটো ব্ৰেকআউট দিব পাৰে, কাৰণ তলত যদি চোৱা তেনেহ'লে এটা ডাঙৰ ৰিট্ৰেচমেণ্ট কৰা হৈছে মাৰ্কেটে। ঠিক আছে, ইমান ডাঙৰ ৰিট্ৰেচমেণ্টৰ পিছত এটা ছাইডৱেজত মানে 1 আৱাৰ টাইম ফ্ৰেমত এটা বক্স বনাইছে, আৰু বক্সটোৰ যদি কেনেবাকৈ ব্ৰেকআউট হৈ যায় তেনেহ'লে ইয়াতে মোক ভাল মানে পাৰ্চেণ্টেজ কেপচাৰ কৰিবলৈ দিব। গতিকে মই সেইটোৱে কাৰণে ইয়াতে এতিয়া বাই কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, বাকী তোমালোকৰ ইয়াতে কোনো মই ছাজেশ্যন দিয়া নাই, আকৌ এবাৰ কৈ দিওঁ, সেইটো ডিছক্লেমাৰ হয়, সেইটো মোৰ নিজৰ পাৰ্চনেল এটা মানে ভিউ হিচাপত মই ইনভেষ্ট কৰি আছোঁ। ঠিক আছে, বাকী তোমালোক এতিয়া চাম, আমি ৱেইট কৰিম অলপ, ঘপককৈ লৈ ল'লোঁ আৰু অলপ ৱেইট কৰা যাওক, দেখা যাওক। বাকী আমাৰ ডাটাখিনি যদি চোৱা তেনেহ'লে অলমষ্ট বাই অৰ্ডাৰে বেছি আছে চেলত থাকি, মানে অ'কে। আৰু হাই যোনটো 52 উইক হাই লগাইছে সেইটো হ'ল 299, মানে অলমষ্ট 300। এণ্ড বাকীখিনি যদি চোৱা এইখিনি ডাটা ইয়াতে তোমালোকে দেখা পাই যাবা। চ' এতিয়া অলপ ৱেইটিং কৰাই ভাল হ'ব, কাৰণ বেলেগ বেলেগ টাইম ফ্ৰেমত চাওঁ। 5 মিনিটত যদি চাওঁ তেনেহ'লে এডাল কেণ্ডেল ভালেই বনাইছে, অ'কে। চ' এই কেণ্ডেলডাল চাওঁ কি হয় ক্লজিং, বাকীটো ভালেই দেখিছোঁ। মই ৱেইটিং কৰিম অলপ টাইম। ৱেইটিং কৰাৰ পিছত মই আৰু এটা ষ্টক ইয়াতে মানে ফাইন কৰিছোঁ। এণ্ড তোমালোকক কওঁ যে তোমালোকে চবেই জানা চাগে ইথানলৰ ইউজটোৰ কথা, E20 যোনটো আহিছে। তো তাৰ কাৰণে কি হৈছে মানে চুগাৰৰ যোনকেইটা কোম্পেনী আছে এইকেইটা গ্ৰ'থ বাঢ়ি গৈছে মানে। ঠিক আছে, চুগাৰ মানে সেই কোম্পেনীবোৰে এতিয়া বহুত ফাটি আছে আৰু মানে বহুত ডাঙৰ ডাঙৰ ৰেলী দিছে। তো তাৰে এতিয়া এইটো এটা হয় বাজাজ হিন্দুস্তান চুগাৰ, যোনটো নেকি মোৰ চকুত পৰিলে। তো এইটো মই এতিয়া নেক্সট কেইদিনমানত, এসপ্তাহমানত ইয়াৰ ভালকৈ এনালাইজ কৰিব লাগিব, ইয়াত কি হয় নহয়, কাৰণ ঘপককৈ পাম্প আহি গ'লে তাত ইনভেষ্ট কৰি নিদিওঁ মই। চ' অলপ চাই কৰি ভালদৰে যদি ভাল পইণ্টত পাওঁ কিনিবলৈ, তেনেহ'লে মই ইয়াতে বাই কৰিম। বাট এতিয়াৰ কাৰণে মই এইটো ইয়াতে ইনভেষ্টিং কৰি দিছিলোঁ, তাকে মই ভিডিঅ' কৰি ৰাখিছিলোঁ, স্ক্ৰীন ৰেকৰ্ডিং কৰি সেইটো দেখাই দিছোঁ, চোৱা ভালদৰে চাই ল'বা। ঠিক আছে, ফাৰ্ষ্টৰ পৰা প্লে' কৰিছোঁ এইটো, অ'কে। ধনৰ প্লেটফৰ্ম, য'ৰ লিংকটো তোমাৰ ডেছক্ৰিপশ্যনতে মই দি দিম, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰিলে এইটো লিংকটো পাই যাবা। তাৰপিছত ইয়াতে মই কোৱান্টিটি দিলোঁ, ভালদৰে চাই লোৱা। কোৱান্টিটি এড কৰিলোঁ, আৰু কোৱান্টিটি যিটো মোৰ বেছি পৰি আছিল, মোৰ যোনটো এটা মোৰ ইনভেষ্টমেণ্ট ইমান হৈছে। ঠিক আছে, আৰু এবাৰ দেখাই দিছোঁ,
বহুতৰ ডাউট থাকি যাব পাৰে চ' কি হ'ল নহ'ল গোটেইখিনি দেখাই দিছোঁ চ' চাই ল'বা মই ইয়াতে 15 কোৱান্টিটি লৈছিলোঁ যাৰ নেকি অ'কে 15 কোৱান্টিটিত মোৰ 4292 ৰুপিজ মানে ইয়াতে ইনভেষ্ট হৈছে অ'কে তো এতিয়া চিম্পল এইটো ইনভেষ্টিং ৰাখিব লাগিব বাই কৰিবলৈ আৰু ইয়াতে কোৱান্টিটিটো দিব লাগে তাৰপিছত এইখিনি ট্ৰেডিং আৰু পে লেটাৰটো ট্ৰেডিং মানে হৈ গ'ল ইণ্ট্ৰাডে বুলি যে শুনি থকা এইটো একেদিনাই বেচিব লাগিব মানে সেইটো কাৰণে ইয়াত বাট মোৰটো যিহেতু হোল্ড কৰিম মই চ' ইনভেষ্টিঙত মানে ক্লিক কৰিছোঁ আৰু পে লেটাৰটো এইটো তুমি ব্ৰ'কাৰৰ পৰা তুমি মাৰ্জিন লৈ পেলাই ইয়াতে ইনভেষ্ট কৰিব পাৰা চ' এতিয়া দেখাইছোঁ বাকীখিনি ইনষ্টেণ্ট বাইত ক্লিক কৰিলোঁ আৰু ফাইনেলি বাই হৈ গ'ল ঠিক আছে বাই হোৱাৰ লগতে দেখিছা 500 টকা প্ৰফিটত পজিশ্যনটো অলপ মানে কিবা কিবি ৰিফ্ৰেছ কৰি দিছোঁ অকণমানকৈ আহিছে চ' এনেকৈ মানে তোমালোকে কৰি পাইছানে নাই বা কৰিব ইচ্ছা আছে নাই কমেণ্ট কৰি জনাবা এণ্ড সৰু কোৱান্টিটিৰ পৰা সেইবোৰ শিকা যায় ঘপককৈ এদিনতে এসোপা কোৱান্টিটি এড কৰি বহুতে লছ কৰি দিয়ে তো সেইটোৰ পৰা সদায় এভইড কৰিব লাগে এণ্ড বেলেগৰ টকা লৈ পেলাই কেতিয়াও মানে এইবোৰ নকৰিবা মানে ঠিক আছে লোন চোন লৈ পেলাই মানে এইবোৰ কাম নকৰিবা মোবাইল কিবা এনেকুৱা এপৰ পৰা লোন চোন ল'ব লৈ পেলাই ইয়াতে ইনভেষ্ট কৰিব তো সেইবোৰ কাম নকৰিবা লোন চোন নল'বা অনলি যি নিজে কিবা আৰ্ণ কৰি পেলাই পোৱা তাৰ দি পেলাই তাকে সৰুৱে হওক তেনেকৈ কৰিলে একো প্ৰব্লেম নাই এতিয়া চোৱা 1% মোক অলৰেডি দিয়ে আছে ঠিক আছে 1% দেখা পাইছে 1.2% আৰু এইখিনি লাইভ প্ৰাইচ ইমান এতিয়া ইনভেষ্ট ইমান আকৌ চাই লোৱা ধুনীয়াকৈ 15টা কোৱান্টিটি আছে তো এটা সৰু ইনভেষ্টমেণ্ট একো ডাঙৰ ইনভেষ্টমেণ্ট মই কৰা নাই কিন্তু এই সৰু ইনভেষ্টমেণ্টৰ পৰাই এদিন মানে সৰু কোৱান্টিটি এড কৰিয়ে গ্ৰ' হ'ব মানে ঠিক আছে আমি ভাবিলোঁ যে এবাৰতে বহুত এড কৰি দিলে বহুত হৈ যাব তো এইটো থিংকিং ৰাখিলে একচুৱেলি ইয়াতে ছাকচেছ হ'ব পৰা নাযায় লাষ্ট 3 ইয়াৰ্ছত মই এইটোৱে বুজিলোঁ চ' সেইটো কাৰণে সদায় মানে ডিচিপ্লিন থকা কনচিষ্টেঞ্চি ইনভেষ্ট কৰা অকণ হ'লেও তেতিয়াহ'লে মানে ভাল হ'ব বাট মই এইটো কোৱা নাই যে এইটোত ইনভেষ্ট কৰা বুলি দেই এইটো কথা আকৌ মই কওঁ বাৰে প্ৰতি যে এইটোত ইনভেষ্ট কৰা বুলি মই কোৱা নাই তোমালোকে নিজে ৰিচাৰ্চ কৰি পেলাই অ'ন ৰিস্ক লৈ পেলাই তোমালোকে ইনভেষ্ট কৰিবা ঠিক আছে বাকী এতিয়া সেইটোৱে আছিলে এণ্ড অলপ পিছত মই চালোঁ সেইটো ভিডিঅ' কৰি থৈ দিছিলোঁ অলপ পিছত মই চেক কৰিছিলোঁ যে কিমান কি মোৰ হ'ল মানে আৰ্নিংটো যোনটো মানে টাইমটো চোৱা অলমষ্ট 10টা 16 মই চেক কৰিছিলোঁ কি হ'ল নহ'ল তো দেখাই দিছোঁ অকণমান চ' এইটো চোৱা 10টা 16 চেক কৰোঁতে 15-17 টকা প্ৰফিট দেখা আছে মানে অকণমান কমি আহিলে য'ত নেকি অলপ বাঢ়ি আছিল বাট কমি আহিলে তো একো কথা নাই এইটো আপ ডাউন হৈয়ে থাকিব আজি যিহেতু মই এনেও কাট নকৰোঁ আজিলৈকে যিয়ে হৈ নাযাওঁ মাইনাছ আহি গ'লেও কাট নকৰোঁ তোমালোকৰ এণ্ট্ৰিটো এবাৰ চাৰ্টত দেখাই দিছোঁ ঠিক আছে চ' চাৰ্টখন অ'পেন কৰা হৈছে এইটো চোৱা এণ্ট্ৰিটো তোমালোকে চোৱা এণ্ট্ৰিটো কি জেগাত কৰিছোঁ সেইটো চোৱা চ' এইটো ব্লু টিকটো যে দেখিছে ইয়াত এণ্ট্ৰি কৰিছোঁ চিধা মোক ইমানলৈকে গৈছে আকৌ ৰিট্ৰেচমেণ্ট লৈ আৰু এইখিনিৰ পৰাই পুলবেক মানে এইখিনিৰ পৰাই আকৌ মাৰ্কেট আপ ট্ৰেণ্ডত গুচি গৈছে য'ত নেকি মই এণ্ট্ৰি পাইছোঁ চ' এটা মজা এণ্ট্ৰি মানে যোনে ট্ৰেড কৰে মানে ঠিক আছে তেওঁলোকে গম পাব যিহেতু কি ধুনীয়া এটা এণ্ট্ৰি পাইছোঁ মই চ' এনেকৈ এই এণ্ট্ৰিবোৰ পাবলৈকে একচুৱেলি বহুত শিকিব লগা হয় বহুত জানিব লগা হয় তাৰপিছত গৈ তোমালোকে এইটো এনেকুৱা ধৰণৰ এণ্ট্ৰি ল'ব পাৰিবা চ' এতিয়া মই ইয়াতে হোল্ড কৰিম তো থাকক এতিয়া এনেকৈ কিমান কি এইটো দেখা পাইছে বহুত কম প্ৰফিট 20 টকা চাহ একাপ ওলাই যায় আৰু ঠিক আছে চ' সেনেকৈ সৰু প্ৰফিট এতিয়া হৈ আছে বাকী এইটো আপডেট মই নেক্সট ভিডিঅ'ত নহয় কেইদিনমান পিছত এইটো আপডেট দিম যে কি হ'ল এসপ্তাহ বা যেতিয়ালৈকে মই কাট কৰিম বুলি ভাবোঁ মই আপডেট দিম ঠিক আছে আহি থকা ভিডিঅ'বোৰত মানে কোনোবা এটা ভিডিঅ'ত আপডেট দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ইনফৰমেশ্যন ভিডিঅ'বোৰ আহি থাকিব ব্লগ মানে ধৰা ব্লগত বেছিভাগ মোৰ ট্ৰেডিং ৰিলেটেড ব্লগ হয় এনেকুৱা লাইফষ্টাইল সেনেকুৱাবোৰো নহয় ঠিক আছে তো ট্ৰেডিং ৰিলেটেড ব্লগ হয় গতিকে ইনফৰমেশ্যন পাবা সেইটো কাৰণে ছাবস্ক্ৰাইবটো মেইন তো তাৰপিছত বাকী লাইকখিনি আৰু শ্বেয়াৰ কমেণ্ট এইখিনিও কৰি দিবা আৰু ঠিক আছে নিজৰ ভাইটি দাদা যি বুলি ভাবা আৰু ইনভেষ্টমেণ্ট চব কৰি মেলি শুই দিলোঁ খোৱা উঠি কৰিয়ে মানে ওলাওঁ
ওলাই আহিছিলোঁ, ঠিক আছে। এতিয়া এনেই গৈ আছোঁ আৰু ক'ৰবাত ই কিবা খাব, মই নাখাওঁ বাৰু। ই মানে কিবা পকৰি চকৰি কিনিব, ঠিক আছে। গতিকে গৈ আছোঁ আমি। মই বাহিৰত খানা মানে কমেই খাওঁ, চ' সেয়াই আৰু। আহি পেলাই দোকান এখনতে ই কিবা কিবি পকৰি চকৰি জানো কি লৈছে, ই কিবা এতিয়া খাবলৈ ভোক লাগিছে বোলে, চ' লৈছে। মই এইবোৰ মানে নাখাওঁ, গতিকে তাৰ লগত এনেই অলপ ওলাই আহিলোঁ আৰু, ঠিক আছে। তো সেইখিনি কৰা মেলাৰ পিছত আহি পেলাই মই ৰুম পালোঁহি, ঠিক আছে। তো ৰুম পাই কৰি পেলাই অলপ কিবা লিখিব লগা আছিলে, সেইখিনি লিখি কৰি মই মানে ক্ল'জ কৰিলোঁ। চ' ইমানেই আছিল ভিডিঅ'টোত। বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।